নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ প্ৰশান্ত কুমাৰ দাসৰ এটি গল্প ভাল নোপোৱা। গল্পটো সন্নিৱিষ্ট কৰা হৈছে তেওঁৰ গল্পবোৰ নামৰ গল্প সংকলনখনত। ভাল নোপোৱা। উপাসনাক মই ভাল পোৱা নাছিলোঁ, উপাসনায়ো মোক ভাল পোৱা নাছিল। কিন্তু আমি ভাও জুৰিছিলোঁ দুয়োকে ভাল পোৱাৰ। আমি দুয়ো যে আচলতে ভাৱৰীয়াহে সেয়াও আমি নজনাকৈ নাছিলোঁ। আমাৰ সম্পৰ্কটো আছিল এখন মিঠা খেলৰ দৰে। আমি কোনেও খেলখন ভাঙি দিব খোজা নাছিলোঁ। সেইখনত ভালদৰেই মজি উঠিছিলোঁ আমি। দুয়োৰে প্ৰতি আমাৰ হাৱ ভাৱ এনেকুৱা আছিল যেন আমি একোৱেই নাজানো, যেন দুয়োকে সৰল অন্তৰে ভাল পাওঁ আৰু বিশ্বাস কৰোঁ। পিছে আমাৰ এই সৰলতাবোৰো যে আচল নহয়, নকলহে, সেয়াও আমি ঠিক জানি গৈছিলোঁ। বহু বছৰৰ মূৰত আজি হঠাৎ এনেদৰে উপাসনাক দেখা পাই বাকহাৰা হৈ পৰিলোঁ মই। ওচৰা ওচৰিকৈ বহু স্মৃতি ছবি আহি হেঁচা মাৰি ধৰিলে। এনে লাগিল যেন কোনোবাই আচম্বিতে মোক তুলি নি পেলাই দিলে অতীতৰ সেই দিনবোৰৰ মাজত। মুম্বাইৰ সান্তাক্ৰুজ বন্দৰত আজি উপাসনাক লগ পোৱাটো মোৰ জীৱনৰ এক মধুৰ নাটকীয় ঘটনা। তাইৰ সৈতে মোৰ সম্পৰ্কৰ সেই নাটকীয়তাৰ দৰে। মুম্বাইলৈ মই আহিছিলোঁ অফিচিয়েল ছেমিনাৰ এখনত ভাগ ল'বলৈ, আৰু উপাসনা সপৰিয়ালে অসমলৈ যাবৰ বাবে বিমানত উঠিবলৈ লাউঞ্জত বহি অপেক্ষা কৰিছিল। মোৰ সহকৰ্মীৰ বেগ এটা হেৰাইছিল, সেইবাবে কিছু সময় বিমানবন্দৰতে ৰ'ব লগা হৈছিলোঁ আমি। মই লাউঞ্জৰ এটা মূৰে বহি আছিলোঁ। তেনেতে অকস্মাতে উপাসনাক দেখিবলৈ পালোঁ। কিন্তু তাইয়ে যে উপাসনা নিশ্চিত হ'বলৈ বহু সময় লাগিল মোৰ। তাইৰ কাষত ৬-৭ বছৰীয়া ল'ৰা এটাই চঞ্চলভাৱে দৌৰি ফুৰিছে। ল'ৰাটো যে তাইৰে বুজাত মোৰ অসুবিধা নহ'ল। উপাসনাৰ কাষত এগৰাকী বয়স্ক তিৰোতা, সম্ভৱতঃ মাক বা শাহুজাতীয় কোনোবা। কিন্তু কাষত গিৰিয়েকৰ উপস্থিতি মোৰ চকুত নপৰিল। উপাসনাৰে ঠিক কেতিয়া মোৰ শেষ সাক্ষাৎ হৈছিল স্পষ্টকৈ মনত নাই। মাথো মনত আছে, শীতৰ কোনোবা এটা দেওবাৰে তাই মোৰ ভাড়াঘৰৰ কোঠালৈ আহিছিল, আৰু আবেলি বিষণ্ণ পোহৰৰ মাজেৰে নি মই তাইক শেষবাৰৰ বাবে তুলি দিছিলোঁ হোষ্টেল অভিমুখী চিটি বাছত। কিন্তু সেয়াই যে আমাৰ ফেয়াৰৱেল আছিল মই জানিব পৰা নাছিলোঁ। ভাবিছিলোঁ উপাসনা যলৈকে নাযাওক, যাৰেই হৈ নপৰক, আমাৰ সম্পৰ্ক থাকি যাব চিৰকাল। মই লগ পাই থাকিম তাইক। সিদিনা বাৰে বাৰে তাই অনুৰোধ কৰিছিল। সম্ভৱতঃ সেই অনুৰোধৰ মাজত কাতৰতাও আছিল। তাই কৈছিল মই যাতে তাইৰ বিয়াত যেনে তেনে এবাৰ হ'লেও আহি দেখা দিওঁ। মই ম্লানভাৱে হাঁহিছিলোঁ। মই যাম, কিন্তু মিকি মাউচৰ পোছাক পিন্ধি গা মূৰ ঢাকি। সেই যে মেলাবোৰত ঘূৰি ফুৰে, আমি যে দেখোঁ। উপাসনাই বৰ সৰু সৰু কথাতে হাঁহিব পাৰে। সিদিনা নাহাঁহিলে। যদি সম্ভৱ হয় আমাৰ নিজৰ বিয়াৰ পাছতো আমি লগালগি হ'ম আগৰ দৰে, মই কৈছিলোঁ। উপাসনাই সেই সাহস আৰু গোটাব নোৱাৰিলে। হয়তো সিমান সাহসী হোৱাৰ তাইৰ প্ৰয়োজনো নাছিল, অথবা হয়তো তাই ভাবিছিল তেনে কৰিলেই ভাঙি যাব খেলৰ নিয়ম। কিন্তু আজি এই কথাও সততাৰে ক'ব নোৱাৰিম যে আন কোনোবা এজনৰ হৈ পৰাৰ পাছতো উপাসনাক মই একান্তভাৱে বিচাৰিলোহেঁতেন নে নাই। নদীৰ ঘাট, মন্দিৰৰ চিৰিবোৰত বহি তাইৰ সান্নিধ্য উপভোগ কৰিব পাৰিলোহেঁতেন নে? মোৰ ভাড়াঘৰৰ কোঠাত তাইক মই শেষবাৰৰ বাবে চুমা খাইছিলোঁ সিদিনা। চুমা খাইছিলোঁ তাইৰ কপালত। কেৱল সিদিনাই মোৰ ওঁঠ কঁপি উঠিছিল কিবা এক অজান অস্বস্তিত, কিয়নো মই উমান পাইছিলোঁ মোৰ উষ্ণ আলিংগনৰ মাজত খুব সংগোপনে তাই ফেকুৰি উঠিছে।
এনে অভিজ্ঞতা আছিল মোৰ বাবে প্ৰথম, অপ্ৰত্যাশিতও। কিয়নো মই তাইক পোৱা দিনকেইটাত তাইৰ হাঁহি ভৰা মুখখনহে দেখা পাইছিলোঁ। দুখ, বিষণ্ণতা বা চকু পানী এইবোৰ তাইৰ সৈতে খাপ নোখোৱা ছবি। মই বিব্ৰত হৈছিলোঁ। কিবা এটা অনামী অপৰাধবোধে জোকাৰি দিছিল মোক। ভাৱ হৈছিল আমাৰ প্ৰেমৰ ভাৱৰ অন্ত পৰিল, শেষ হ'ল খেল। কিন্তু আমি প্ৰথমে কোনেও যেন খেলৰ নিয়ম ভাঙি দিব খোজা নাছিলোঁ। তুমি কান্দিছা? সুধিছিলোঁ মই। কান্দিছোঁ? মই আকৌ কিয় কান্দিম? তাই সহজ হ'বলৈ আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু মই দেখিছিলোঁ মোৰ কামিজ তাইৰ চকু পানীৰে তিতিছিল। উপাসনা আঁতৰি যোৱাৰ পাছত বহু দিনলৈ মই বুজিব পৰা নাছিলোঁ এই যে আমি ভাও লৈ প্ৰেমৰ খেল এখন খেলি গৈছিলোঁ, সেইখন খেল আমি খেলিছিলোঁ নে খেলখনেহে আমাক খেলিছিল, নে আমি দুয়ো নিজেই খেলখনত পৰিণত হৈছিলোঁ। উপাসনা যি আঁতৰি গ'ল আৰু কোনোদিনে তাইক কাষত পোৱা নগ'ল। সেই একেবাৰেই গুচি গ'ল তাই কোনো চিহ্ন নৰখাকৈ। কি হ'ল, কলৈ গ'ল, কিয় গ'ল, একো এটা খবৰ জনোৱাৰো আৱশ্যক অনুভৱ নকৰিলে তাই। তাইৰ বন্ধু বান্ধৱী কম আছিল আৰু যিবোৰ আছিল সিহঁতৰ সৈতে মোৰ বিশেষ একো চিনা পৰিচয় নাছিল। আচলতে আমি কোনেও আমাৰ সম্পৰ্ক বাহিৰৰ জগতৰ সৈতে ভাগ বতৰা কৰিব খোজা নাছিলোঁ। কোনো খা খবৰ নিদিয়াকৈ নিৰ্বিকাৰভাৱে আঁতৰি যোৱা তাইৰ সেই আচৰণত মই দুখী হৈছিলোঁ বা ক্ষুণ্ণ হৈছিলোঁ এনেও নহয়। কিয়নো আমাৰ সম্পৰ্ক কোনো চৰ্ত সাপেক্ষ নাছিল। কিন্তু কেতিয়াবা আচৰিত ধৰণে, হয়তো কেতিয়াবা কোনোবা এটা দেওবাৰে আচম্বিতে মোৰ ভাড়াঘৰৰ কোঠাটোলৈ বিষাদময় শূন্যতা নামি আহে। মই নিজকে প্ৰত্যয় নিয়াবলৈ কোনো যুক্তি বিচাৰি নাপাওঁ যে এই শূন্যতা উপাসনাৰ অনুপস্থিতিৰ বাবে মুঠেও নহয়। তাই মোক এডাল ৰূপৰ চেন উপহাৰ দিছিল মোৰ কোনো এক জন্মদিনত। কিন্তু ডিঙিত হাৰমনি ওলোমাই লৈ ফুৰাৰ মোৰ কোনো চখ নাছিল। সেইবাবে তাই দিয়া সেই বিশেষ উপহাৰবিধ ব্যৱহাৰ কৰিবলৈ জীৱনত কোনো সুযোগ উলিয়াব নোৱাৰিলোঁ। সেইবুলি মই তাই দিয়া চেইনডালক অৱহেলা কৰিবলৈ সহ্য নাছিল। সেইডাল সযতনে থৈ দিছিলোঁ মোৰ আলমাৰীৰ গোপন চুক এটাত। আজিও সেইডাল আছে। উপাসনাক লৈ মোৰ কোনো স্মৃতি কাতৰতা নাছিল কোনো নষ্টালজিক আবেগো। কিন্তু কেতিয়াবা মহানগৰীৰ বাটে পথে ঘূৰি ফুৰোঁতে অকাৰণতে হয়তো মনত পৰি যায় উপাসনালৈ যে এদিন আমি ইয়ালৈ আহিছিলোঁ। ইয়ালৈ আহি আমি এইবোৰ কৰিছিলোঁ। ঠিক তেতিয়াই প্ৰায় অসচেতনভাৱে ভিৰৰ মাজত মই চকু ফুৰাওঁ, কিজানি এই মুহূৰ্তত ইয়াতেই আছে উপাসনা। এদিন কোনোবাই ক'লে তাই হেনো দিল্লী নে মুম্বাইত থাকে। তাৰ নিশ্চিতি পাবলৈ যি কষ্ট কৰিব লাগে তাৰ বাবে মোৰ সময়ো নাছিল, ইচ্ছাও নাছিল। মই বিশ্বাস কৰিছিলোঁ যে কোনো নিৰ্দিষ্ট এটা ঘটনা অথবা কোনো এগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি মানুহে ওৰেটো কাল আৱৰ্তিত হৈ থকাটো জীৱনৰ নিয়ম নহয়। লাগিলে সেই ব্যক্তি বা ঘটনা আমাৰ যিমানেই প্ৰিয় আৰু উপভোগ্য নহওক কিয়। উপাসনাক মই ভাল পোৱা নাছিলোঁ, তাইও মোক ভাল পোৱা নাছিল। কিন্তু আমি পৰস্পৰক ভাল পোৱাৰ অভিনয় কৰিছিলোঁ। ভাল পোৱাৰ এই অভিনয় আমাৰ দুয়োৰে বাবে আছিল খেলৰ দৰে, এক অদ্ভুত ৰোমাঞ্চকৰ খেল। কোনো হৰা জিকাৰ কথা নাছিল ইয়াত, প্ৰয়োজন নাছিল ঠগ প্ৰবঞ্চনাৰ আশ্ৰয় লোৱাৰো। আমি মনে মনে ইজনে সিজনক নজনোৱাকৈ ঠিক কৰি লৈছিলোঁ যে আমাৰ সম্পৰ্কটো হ'ব প্ৰেমৰ দৰেই ভাল লগা, কিন্তু প্ৰেম নহয়। মই তাইক চুমা খাব পাৰিম, কিন্তু ভাল পাওঁ বুলি নকওঁ। তাই মোক সকলো দিব, কিন্তু বিনিময়ত মোৰ পৰা কোনো প্ৰতিশ্ৰুতি বিচাৰিবলৈ ইচ্ছা নকৰোঁ। আমাৰ সম্পৰ্ক আছিল কোনো নাটকৰ মঞ্চত কৰা খোলা অভিনয়ৰ দৰে। যেন আমি একেলগে গ্ৰীণ ৰুমত মেকআপ কৰি মঞ্চত উঠিছোঁ আৰু শূন্য প্ৰেক্ষাগৃহত সাৱধান সতৰ্কতাৰে সংলাপ মৰাৰ আখৰা কৰিছোঁ প্ৰেমৰ। তাইক আলিংগন কৰিছোঁ, চুম্বন কৰিছোঁ, হকাতৰে চুই চাইছোঁ হাতৰ আঙুলিবোৰ।
তাইও হয়তো মূৰ থৈছে মোৰ বুকুত। আৰু সময়ত যেতিয়া আখৰা শেষ হ'ব, মেকআপ ধুই পখালি দুয়ো দিশে ঘৰ ঘূৰি হ'ম। দেওবাৰে প্ৰায়েই উপাসনা আহিছিল মোক লগ পাবলৈ। ময়ো তাইৰ বাবে অপেক্ষা কৰিছিলোঁ অধীৰ আগ্ৰহেৰে। মই মোৰ কোঠাটো ধুনীয়াকৈ সজাই থৈছিলোঁ, জ্বলাই দিছিলোঁ চন্দন কাঠৰ সুগন্ধি ধূপকাঠি, বা কেতিয়াবা ছটিয়াই দিছিলোঁ কৃত্ৰিম সুগন্ধি, অথবা হয়তো কোনো বনৰীয়া ফুলৰ আৱেশেৰে ভৰি পৰিছিল কোঠাটো। তাইৰ বাবে মই কিনি আনিছিলোঁ চিপছৰ পেকেট আৰু কেতিয়াবা বিয়েৰৰ বটল, বন্যতাৰ মাজত আমি হেৰাই যাবলৈ। তাইও কেতিয়াবা মোৰ বাবে ঘৰতে তৈয়াৰ কৰা সুস্বাদু কেক লৈ আনিছিল টিফিন বক্সত ভৰাই। তাই আহিলে মই দুৱাৰখন লাহেকৈ বন্ধ কৰি দিছিলোঁ, টানি দিছিলোঁ খিৰিকীৰ পৰ্দাবোৰ, অনুচ্চ গ্ৰামত বজাই দিছিলোঁ কোনো বাদ্যযন্ত্ৰৰ ধ্ৰুপদী সংগীত। ফেনখন দিয়া বুলি কৈয়ে হয়তো তাই পৰম নিৰ্ভাৱনাৰে লাহেকৈ গাৰ পৰা আঁতৰাই থৈছিল দুপাট্টাখন, আৰু হয়তো কৈ উঠিছিল, অ' শিৱকুমাৰ বজাইছা। কথাৰ মাজতে বেগৰ পৰা তাই প্ৰায়ে কেডবেৰী চকলেট এটা উলিয়াই লৈছিল আৰু বাকলি এৰুৱাই লৈ নিৰ্বিকাৰভাৱে আগুৱাই দিছিল মোৰ মুখৰ ফালে। ময়ো বাধ্য ল'ৰা এটাৰ দৰে কামোৰ মাৰি চকলেটটোৰ পৰা এটুকুৰা ভাঙি খাইছিলোঁ, আৰু বাকী অংশটো তাই যেতিয়া তৃপ্তিৰে খাবলৈ ধৰে, কেতিয়াবা মুহূৰ্তৰ বাবে চমকি উঠো, উপাসনাই কি আমাৰ এই খেলৰ নিয়ম ভাঙি দিছে নেকি? তাই বাৰু মোক সঁচাকৈয়ে ভাল পাবলৈ লৈছে নেকি? কিন্তু পিছ মুহূৰ্ততে তাই মোৰ ভুল ভাঙি দিয়ে, স্বস্তিৰ নিশ্বাসেৰে মই। তাই উৎসাহেৰে কৈ যায়, অহা সপ্তাহত হেনো ডুবাইৰ পৰা ল'ৰা এটা আহিব তাইক চাবলৈ। উজনিত ঘৰ, ডুবাইত ডাঙৰ তেল কোম্পানী এটাত কাম কৰে। ইমান দূৰত নহ'ব দিয়া, নিজৰ ঠাইখন এৰি সেইবোৰ ঠাইত থাকিলেও কোনো সুখ নাই, তাই কয়। কোনো এদিন হয়তো ক'ব, ককায়েকৰ বন্ধু এজনে বিয়াৰ প্ৰস্তাৱ দিছে, মনে মনে, ঘৰত নজনোৱাকৈ। ঘৰত নজনোৱাকৈ কিয়? কলিতাৰ ল'ৰা, ফেমিলিৰ মানুহে ক'ত মান্তি হ'ব? অ' তাকেইতো, তুমিতো ব্ৰাহ্মণ ছোৱালী। তুমি কি জনাই নাছিলা? তাই আকৌ খিলখিলাই হাঁহে। উপাসনাই যেতিয়া হাঁহে, তাইৰ গালত টোল নপৰে। টোল পৰিলে হয়তো তাইক আৰু ধুনীয়া দেখা গ'লহেঁতেন। হাঁহিলে তাইক বহু সৰল অকপট ছোৱালী যেন লাগে। মই বিচনাত আউজি বিমুগ্ধ দৃষ্টিৰে চাই ৰওঁ তাইৰ চকুলৈ। তাইনো বাৰু ইমান সৰু সৰু কথাত এনেদৰে খিলখিলাই হাঁহিব পাৰে কেনেকৈ? কিন্তু জানো ল'ৰাটো বৰ ভাল, দেখাত যুৱৰাজৰ নিচিনা। যুৱৰাজ কোন? সেই যে ক্ৰিকেট খেলে, একদম একে, মেৰাইন ইঞ্জিনিয়াৰৰ চাকৰি, বহুত বোলে দৰমহা। তেন্তে দেখোন লাভেই লাভ, একেবাৰে পূজাৰ ধামাকা অফাৰ। তাই আকৌ হাঁহি, নাই নাই, তুমি নুবুজিবা, আমাৰ ফেমিলি বিৰাট কনজাৰভেটিভ। মই আৰ চকুৰে তাইৰ চকুলৈ চাওঁ। ময়োতো কলিতাৰ ল'ৰা। কওঁতে দুখ হতাশাৰ ভাৱ নাইতো তাইৰ? নাই। তাই মোৰ পঢ়া মেজত ভৰি তুলি হাউলি নখত পলিচ লগোৱাত ব্যস্ত। স্বস্তিৰ নিশ্বাসেৰে মই। একান্ত মানে তাই যেতিয়া নখত ৰং বোলাই, চাই চাই মোৰ মন ভৰি যায়। ভাবোঁ, এই দায়িত্বহীন, কোনেও কাৰো ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব নলগা এই সম্পৰ্কই বহুত ভাল। কিন্তু সেই বুলি উপাসনা মামুলি ছোৱালীও নাছিল। তাইৰ পৰিয়ালটো কেৱল অভিজাতেই নহয়, সংস্কৃতিবানো। ইতিহাসত ফাৰ্ষ্ট ক্লাছ লৈ তাই যেতিয়া MA পঢ়ি আছে, মই তাইক প্ৰথম লগ পাইছিলোঁ এটা প্ৰাচীন মন্দিৰত। পুৰাতত্ত্ব সম্পৰ্কীয় কামত মই তাত ব্যস্ত আছিলোঁ আৰু তাই সহপাঠীৰ দল এটাৰ সৈতে বিভাগৰ জৰীপ চলাবলৈ আহিছিল। আমাৰ চিনাকি পৰ্ব আছিল অতি সাধাৰণ আৰু খন্তেকীয়া, কিন্তু কিবা অজ্ঞাত কাৰণত মোৰ প্ৰতি তাই আগ্ৰহ দেখুৱাইছিল। তাইৰ ৰূপগুণৰ তুলনাত মোৰ আকৰ্ষণ বুলিবলৈ একোৱেই নাছিল। সেই সময়ত ঘৰখনে মোৰ কইনা বিচৰাত লাগি আছিল, কিন্তু বিয়াৰ বাবে যিগৰাকী ছোৱালীক মনে মনে মই পচন্দ কৰি থৈ দিছিলোঁ, তাইক মই ভালো পাইছিলোঁ।
লগ পাবলৈ বন্ধৰ দিনত তাইৰ বাবেও সময় উলিয়াইছিলোঁ। গুচি গৈছিলোঁ তাইৰ চহৰখনলৈ। আমি দুয়োৰে প্ৰতি আস্থাশীল আছিলোঁ আৰু কোনো কাৰণতে আমি এৰা এৰি নহ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ। মই যাক ভাল পাইছিলোঁ আৰু বিয়া কৰোৱাৰ কথা ভাবিছিলোঁ, মোৰ জীৱনত তাইৰ যদি উপস্থিতি নাথাকিলহেঁতেন, হয়তো উপাসনাই হ'লহেঁতেন মোৰ প্ৰিয় নাৰী। মই হয়তো তাইৰ প্ৰেমত পৰি গ'লোহেঁতেন। কিন্তু মই নাজানো, যদি উপাসনাক বিবাহৰ প্ৰস্তাৱ দিলোহেঁতেন, তেতিয়া কি হ'লহেঁতেন তাইৰ উত্তৰ। মই আত্মবিশ্বাসেৰে ক'ব নোৱাৰোঁ, গোড়া ব্ৰাহ্মণ পৰিয়ালৰ ছোৱালী হিচাপে তাই মোক জীৱন সংগী ৰূপে বাছি লোৱাৰ সাহস কৰিলেহেঁতেন নে নাই। কিন্তু সেইবোৰ দিনত এনেধৰণৰ একো কথাই ভবাৰ অৱকাশ নাছিল। আনকি তাইৰ বিকল্প সংগী হিচাপেও কল্পনা কৰাৰ প্ৰয়োজন বোধ কৰা নাছিলোঁ। উপাসনা আছিল হাজাৰজনী ধুনীয়া ছোৱালীৰ মাজতো অনন্য। তাইৰ চেহেৰাৰ মাজত আছিল কিবা এক অদ্ভুত উজ্জ্বলতা। তাইৰ সন্মুখত থিয় হোৱা কোনো পুৰুষেই তাইৰ ৰূপ আৰু ব্যক্তিত্বক নেওচা দিব নোৱাৰে। ময়ো পৰা নাছিলোঁ। এই কথা জানিও যে সমাজৰ স্বীকৃতি পাব নিবিচৰা এনে এক অনামী সম্পৰ্ক অনৈতিকেই নহয়, বিপদজনকো। ঠিক কি লক্ষ্য উদ্দেশ্যৰে আমি দুয়োৰে সান্নিধ্য বিচাৰিছিলোঁ, প্ৰথমে একো বুজা নাছিলোঁ। এনে লাগিছিল যেন এয়া কেৱল অৱসৰ বিনোদন, টাইম পাছ। প্ৰেম হৈছে ইয়াৰ অজুহাত। কিন্তু লাহে লাহে তাইৰ সান্নিধ্য উপভোগ্য হৈ উঠিছিল। কেৱল তাইকে নহয়, আমাৰ সম্পৰ্কটোকো সন্মান কৰিবলৈ শিকিছিলোঁ। তাইৰ ব্যক্তিত্বৰ ওজন আছিল বাবেই হয়তো ময়ো সৰু হ'ব খোজা নাছিলোঁ তাইৰ ওচৰত। তাইৰ অনুমতি অবিহনে আনকি হাতখনো চুব খোজা নাছিলোঁ মই। আদিম ইচ্ছাবোৰক দমন কৰি ৰখাৰ মাজেৰেই মই মোৰ ব্যক্তিত্বক তাইৰ ওচৰত মহান কৰি তুলিব খুজিছিলোঁ। আৰু হয়তো তাই সেইবাবে মোৰ বন্ধ কোঠাৰ পৰা মুকলিকৈ ওলাই যাব বিচাৰিছিল। প্ৰকাশ্য জগতখনকো উপেক্ষা কৰিবলৈ সাহস পাইছিল। তাই কৈছিল, ব'লা আজি দূৰ কৰবালৈ যাওঁ, আবেলি ঘূৰি আহিম দিনটো কটাই। চহৰখনৰ আশপাশৰ কোনো এটা মন্দিৰো বাদ পৰা নাছিল। আমি বহিছিলোঁ মন্দিৰৰ চিৰিত, বহিছিলোঁ নদীৰ ঘাটত। আমি পাৰ্কৰ চকীত বহি পাৰ কৰিছিলোঁ ঘণ্টাৰ পাছত ঘণ্টা। বেলা এটা কাটি গৈছিল মণিচনী পোহৰৰ মাজত কোনো মায়াময় ৰেস্তোৰাঁত। আমি যেতিয়া একান্ত হৈ ওচৰা-ওচৰিকৈ দুই বহিছিলোঁ, লোকচক্ষুৰ কৈফিয়ত দিব লগা হ'ব পাৰে বুলিও আমি চিন্তিত হোৱা নাছিলোঁ। মই যে বাগদত্তাৰ ওচৰত বিশ্বাস ভংগ কৰিছোঁ, সেই কথাও মোৰ মনলৈ অহা নাছিল। হয়তো এইবাবেই যে আমি হয়তো ভাবিছিলোঁ, ইজনে সিজনক যিহেতু ভালেই নাপাওঁ, তেন্তে ভয় বা দ্বিধা কিহৰ। পিছে উপাসনা, সেই যে তাই অনেক প্ৰেমাকাংক্ষী পুৰুষৰ পৰা পলাই আহি মোৰ সান্নিধ্যত সময় কটাইছিল এনেদৰে, সেইবোৰো কি লক্ষ্য উদ্দেশ্যহীন আছিল নেকি? উপাসনাৰ এৰা এৰি হোৱাৰ পাছত বহু দিনলৈ বাৰে বাৰে এটা কথাই মোৰ মনলৈ ঘূৰি পকি আহিছিল। যদি সেইবোৰ লক্ষ্য উদ্দেশ্যহীনেই আছিল, তেন্তে বিদায় বেলাত মোৰ বুকুত মুখ গুজি তাই গোপনে কিয় উচুপি উঠিছিল? কি আছিল সেই উচুপনিৰ অৰ্থ? আজি হঠাৎ অপ্ৰত্যাশিতভাৱে এনেদৰে তাইক দেখাৰ পাছত আকৌ এবাৰ সেই প্ৰশ্নই মনলৈ আহিল। তাইক দেখি পুলকিত হৈ উঠিল মোৰ মন। নিজক বাধা দি ৰাখিব নোৱাৰিলোঁ। ধীৰে ধীৰে কাষ চাপি গৈ সন্তৰ্পণে থিয় হ'লোঁ তাইৰ সন্মুখত। আমাৰ দুয়োৰে মাজত আছিল প্ৰায় 10 বছৰ সময়কালৰ ব্যৱধান। মই তাইক মোৰ চিনাকি দিব লগা হ'ব পাৰে বুলি ভয় খাইছিলোঁ। এজন পুৰুষ মানুহে নিকট সন্মুখত এনেদৰে থিয় দিয়া কাৰ্যত সম্ভৱতঃ হতচকিত হৈ পৰিছিল তাই। মূৰ তুলি চালে মাত্ৰ এক লহমাৰ বাবে। তাৰ পাছত তাই লাহেকৈ খুলি পেলালে চকুৰ চান্দাজযোৰ। অস্ফুট শব্দ এটাৰ দৰে মুখেৰে বাগৰি পৰি, তুমি? মই 10 বছৰৰ মূৰকত আমাৰ এই আকস্মিক দেখা দেখি তাহানিৰ সেই দিনবোৰৰ দৰেই ৰোমাঞ্চকৰ যেন হৈ উঠিল। উপাসনাৰ উৎসাহ কৌতূহল অনন্ত। ইটোৰ পাছত সিটো প্ৰশ্ন। কাষৰ মহিলাগৰাকীৰো তাই চিনাকি কৰি দিলে। উপাসনাৰ শাহু, মই ভবাৰ দৰেই। তাই কৈ গ'ল, মুম্বাইত কিদৰে নিশাৰে জীৱনটো পাৰ হ'ব ধৰিছে।
ব্যস্ততাৰে ভৰা জীৱনটোত হেনো কোনো আহৰি নাই তাইৰ। কিদৰে দিনবোৰ গৈছে গমেই নাপাওঁ, আনকি অতীত জীৱনৰ কথাবোৰো মনত পেলোৱাৰ সময় নাপাওঁ। সুখীনে তুমি? মই লাহেকৈ সুধিলোঁ। কিয় সুধিলোঁ মই নিজেও বুজি নাপালোঁ। তাই দুখী বুলি কওক, মই তেনে এক উত্তৰেই মনেৰে আশা কৰিছোঁ নেকি? তাই কথা বন্ধ কৰি এখন টেক ৰ'ল। ম্লান হাঁহি এটা বিৰিঙি উঠিল তাইৰ ওঠত। ক'লে, সুখী। কি কৰে তোমাৰ মিষ্টাৰে? তেওঁ ক'ত? আছে, এতিয়াই আহিব, লগ পাবা ৰ'বা। কি কৰে? সেই যে তোমাক কৈছিলোঁ মেৰাইন ইঞ্জিনিয়াৰ, দাদাৰ বন্ধু আছিল। কলিতাৰ ল'ৰা? তাই হাঁহিলে। কলিতাৰ ল'ৰা। কিন্তু তুমিতো কৈছিলা তোমাৰ ফেমিলি বহুত কনজাৰভেটিভ। কৈছিলোঁ, কিন্তু মই কনজাৰভেটিভ বুলিতো কোৱা নাছিলোঁ। মোৰ বুকুৰ ভিতৰত ক'ৰবাত কিবা এটাই ধৰফৰাই উঠিল। জীৱনত এই প্ৰথমবাৰৰ বাবে উপাসনাৰ ওচৰত নিজকে বৰ অসহজ লাগিল। দীৰ্ঘশ্বাস এৰি মই লাহেকৈ ক'লোঁ, মনত পৰিছে, সেই যে দেখাত যুৱৰাজৰ দৰে ল'ৰাটো, বহুত দৰমহা পায় নহয়নে? কিন্তু সেইবোৰৰ বাবে মই তাৰ সৈতে বিয়াত বহা নাছিলোঁ। মই বিয়াত বহিছিলোঁ সি ব্ৰাহ্মীণ নহয় বাবে, যিয়ে প্ৰেমক প্ৰেমৰ দৰেই মূল্য দিব জানে। মোৰ কোনো উত্তৰ নাছিল। মই আহত হৈছোঁ বুলি ভাবিয়েই হয়তো তাই পৰিৱেশটো সহজ কৰিবলৈ ক'লে, ব'লা তাত কফি একাপ খাওঁ। কফিৰ কাপত চুমুক দি প্ৰথমতে তাইয়ে সুধিলে, আৰু তুমি, তোমাৰ সেই বাগদত্তা? বাগদত্তায়ো এজনৰ সৈতে সুখৰ সংসাৰ কৰিছে, তোমাৰ দৰে তাইও সুখী। তুমি এতিয়াও বিয়া পতা নাই? মই আগৰ দৰে আজিও ফ্ৰী, মুক্ত, স্বাধীন, কাৰো ওচৰত দায়বদ্ধ নহয় মই। নিজৰ ওচৰতো নহয়। কোনো উত্তৰ নিদিলে উপাসনাই। দূৰত কোনো এক অচিন শিশুৰে খেলিছে উপাসনাৰ ল'ৰাটোৱে। অন্যমনস্কভাৱে সেইফালে চাই ৰ'ল তাই আৰু কৈ উঠিল নিস্তেজ অনুচ্চ কণ্ঠে, সেই যে মই শেষবাৰৰ বাবে তোমাৰ ভাড়াঘৰলৈ গৈছিলোঁ, মই যে কান্দিছিলোঁ, মনত আছেনে? তুমি মোক সুধিছিলা কিয় কান্দিছোঁ মই? উপাসনা ৰ'ল। মই অনন্ত কৌতূহলেৰে চাই ৰ'লোঁ তাইৰ মুখলৈ। কিয় কান্দিছিলোঁ মই জানানে? প্লিজ, এক অস্ফুট স্বৰেৰে মই তাইক বাধা দি উঠিলোঁ। প্লিজ উপাসনা, নক'বা, মোক জানিবলৈ নিদিবা। মই ৰ'লোঁ। দেখিলোঁ ওখ পাখ সুদৰ্শন চেহেৰাৰ ল'ৰা এটা আমাৰ দুয়োৰে ওচৰলৈ আগুৱাই আহিছে, উপাসনাৰ স্বামী। মই কৈ গ'লোঁ, তুমি কিয় কান্দিছিলা সেয়া তুমি কৈ নিদিবা। তাৰ কাৰণটো বিচাৰি মোক মোৰ গোটেই জীৱনটো পাত কৰিবলৈ দিয়া। ধন্যবাদ।